নমস্কাৰ ফ্ৰেন্ডছ ডিকে সাব চেনেলৰ এটা নতুন ভিডিঅ'লৈ মই দীপাংকৰে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভেঞ্চাৰ বিদ্যালয়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ ভাল বাতৰি বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো বিশেষকৈ ৰাজ্যৰ অপ্ৰদেশিত শিক্ষানুষ্ঠানসমূহৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ আছে প্ৰথম কথা হ'ল যে যিখিনি অপ্ৰদেশিত শিক্ষানুষ্ঠান এই অপ্ৰদেশিত শিক্ষানুষ্ঠানখিনি 2021 চনৰ ফেব্ৰুৱাৰী 5 তাৰিখে যিখিনি টিউটৰ হিচাপে নিযুক্তি দিয়া হৈছিল তাৰে কিছু অংশ থাকি গৈছিল আৰু কিছুমান বিদ্যালয় প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ আছিল গতিকে এই প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ থকা শিক্ষক সমাজে আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে হাতত লৈছিল আপোনালোক সকলোৱে জ্ঞাত আৰু এই আন্দোলন কাৰ্যসূচীৰ সমসাময়িকভাৱে শিক্ষামন্ত্ৰীৰ লগত সদৌ অসম অপ্ৰদেশিত শিক্ষক কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকলে আলোচনাত মিলিত হৈছিল লগতে বিষয়ববীয়াসকলে মুখ্যমন্ত্ৰীক বিভিন্ন সময়ত লগ কৰিবলৈ চেষ্টা কৰিছে আৰু মন্ত্ৰীসভাৰ বিভিন্ন মন্ত্ৰী বিধায়কৰ লগত তেখেতসকলে বিভিন্ন সময়ত লগ কৰি তেখেতসকলৰ সমস্যাবিলাকৰ বিষয়ে অৱগত কৰিবলৈ চেষ্টা কৰিছে আৰু তেখেতসকলে এটা কথা গুৰুত্ব আৰোপ কৰিছে যে আন্দোলনৰ মাধ্যমে সমস্যাবিলাক সমাধান হোৱাতকৈ মন্ত্ৰী বিধায়কসকলৰ যি পৰামৰ্শৰ ভিত্তিত আলোচনাৰ মাধ্যমে সমস্যাটো সমাধানত তেখেতসকলে গুৰুত্ব আৰোপ কৰিছে আৰু শেহতীয়াকৈ যোৱাকালি সংস্থাৰ প্ৰধান সম্পাদক চেতিয়া ছাৰ আৰু প্ৰণৱ চলিহা ছাৰে শিক্ষামন্ত্ৰী মহোদয়ৰ লগত এক আলোচনাত মিলিত হৈছিল গতিকে আহকচোন তেখেতসকলৰ যি আলোচনা সেই আলোচনাৰ যি ফলাফল আমাৰ সংস্থাৰ বিষয়ববীয়াসকলৰ মুখে শুনো আজি আমি সদৌ অসম অপ্ৰদেশিত শিক্ষক কৰ্মচাৰী সংস্থাই সন্মানীয় সভাপতি বিশ্বজিৎ শৰ্মাৰ নেতৃত্বত এটা সজাৰি দলে শিক্ষামন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিছিলো সাক্ষাৎকালত তেখেতক আমি সদৌ অসম অপ্ৰদেশিত শিক্ষক কৰ্মচাৰী সংস্থাৰ অন্তৰ্গত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিবৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছিলো আৰু কামৰ অগ্ৰগতিৰ সম্পৰ্কত জানিব বিচাৰিছিলো এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ক আমাৰ সংস্থাৰ তৰফৰ পৰা কিদৰে প্ৰাদেশিকৰণ কৰাৰ কাৰণে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু কিমান দিনৰ ভিতৰত আমাৰ প্ৰাদেশিকৰণ কাৰ্যটো সম্পূৰ্ণ সময় সম্পৰ্কত আমি জানিব বিচাৰা তেখেতে এইখিনি আমাক জানিব দিছে যে বিটিচি এলেকাৰ যি প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া চলি আছে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে আমাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু তাৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষামন্ত্ৰী মহোদয়ক প্ৰাদেশিকৰণৰ সম্পৰ্কত সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা বুলি আমি জানিব পাৰিলো আৰু আমি সদৌ অসম অপ্ৰদেশিত শিক্ষক কৰ্মচাৰী সংস্থাৰ জিলা সমিতিসমূহক আমি অনুৰোধ জনাব বিচাৰো বৰ্তমান আন্দোলনৰ পৰিৱেশ নাই আলোচনাৰ পৰিৱেশতে সমস্যা সমাধানৰ কথা আছে আৰু সেই পৰিৱেশ যথেষ্ট অনুকূল হৈ আছে আন্দোলনৰ যোগেদি সমস্যা সমাধান নহয় আলোচনাৰ যোগেদি সমস্যা সমাধান হ'ব এই সম্পৰ্কে আমি শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা আজি ইংগিত লাভ কৰিছো আৰু শিক্ষামন্ত্ৰী মহোদয়ে জানিবলৈ দিয়া মতে আন্দোলনৰ কোনো ধৰণৰ গুৰুত্ব তেখেতসকলে ৰখা নাই আলোচনাৰ গুৰুত্ব ৰাখি সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতসকলে আগবঢ়াৰ কথা স্পষ্টভাৱে জানিবলৈ দিয়ে আৰু লগতে আমাৰ বিদ্যালয়সমূহত কৰ্মৰত LP2 কলেজলৈকে 13 চনত বাদ পৰা 21 চনত বাদ পৰা হিন্দী শিক্ষক ড্ৰপ শিক্ষক লগতে শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে অনতিপলমে এই সমস্যাটো সমাধান হয় সেই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয় আমাৰ যিসকল প্ৰতিনিধি দল আছে প্ৰতিনিধি দলটোক স্পষ্টীকৰণ বা স্পষ্ট মতামত আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছে নিৰ্দেশ দিছে আৰু সেইবাবে আমি অতি সোনকালে এই সম্পৰ্কত পদক্ষেপ আগবঢ়াই তেখেতক আমি সকলোখিনি জানিবলৈ দিম আমি জিলা সমিতিসমূহক অনুৰোধ জনাওঁ সভাপতি সম্পাদক প্ৰমুখ বিষয়ববীয়াসকলক যে আপোনালোকৰ বৰ্তমান আলোচনাৰ কোনো পৰিৱেশত যাব নালাগে আমি আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে আলোচনাৰ মাধ্যমে আমি পদক্ষেপ গ্ৰহণ কৰিছো আমাৰ সভাপতি মহোদয় উপমুখ্য কৰি আমাৰ প্ৰতিনিধিসকলে এই ক্ষেত্ৰত কোনো ক্ষেত্ৰতে পিছ পৰি ৰোৱা নাই নিজৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি আছে নিজৰ গাঁঠি ভাঙি তেখেতসকলে গুৱাহাটীত দিনৰ পিছত দিন ধৰি এটা অৱস্থান গ্ৰহণ কৰি শিক্ষামন্ত্ৰী মহোদয়ক উপমুখ্য কৰি বিভিন্ন বিভাগীয় বিষয়াসকলৰ লগত আলোচনা চলাই আছে হেঁচা কৰি আছে আজি আমাৰ সংস্থাই নাৰায়ণপুৰ মহোদয়কো আমি লগ কৰিছো আৰু এই সম্পৰ্কত আমি আলোচনা কৰিছো আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ এটা সফল পদক্ষেপ আমি এই সমস্যাটো সমাধান হ'ব বুলি আমি আশাবাদী আৰু তেনে এটা দিনলৈ আমি আগবাঢ়ি গৈ আছো বুলি আপোনালোকক ক'ব পাৰিম আজি LPৰ পৰা কলেজলৈকে আমি যিখিনি বিষয়ৰ ওপৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিলো এই আলোচনাটো যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ ইয়াৰ পৰা আমি এটা কথাই ধাৰণা কৰিব পাৰো যে চৰকাৰে এই বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈছে কিন্তু
অতি ক্ষিপ্ৰতাৰে ইয়াক কাৰ্যকৰী কৰাৰ সিদ্ধান্ত আছে বুলি আমাক অৱগত কৰিব নোৱাৰিলে কিন্তু ইয়াক যে কনফাৰ্ম এটা কনফাৰ্ম কথা যে এইটো সিদ্ধান্তটো চৰকাৰৰ ইতিমধ্যে আছে তাৰে লক্ষ্য কৰি আমি শিক্ষাগুৰুসকলক এটা কথাই জনাব পাৰোঁ যে আপোনালোকে এতিয়া কথাটো ক'লে শুনিবলৈ বেয়া ধৈৰ্য ধৰা শব্দটো শিক্ষকসকল অধৈৰ্য হৈ আছে তথাপিতো ধৈৰ্য ধৰিব লাগিব যেহেতু আমি কাৰোবাৰ পৰা বস্তুটো বিচাৰিছো ইতিমধ্যে আইনে আমাক বাহিৰত ৰাখিছে সেই বাহিৰত থকাটো ভিতৰলৈ সোমাবৰ কাৰণে আমি যথেষ্ট নম্ৰতাৰে ভদ্ৰতাৰে চৰকাৰৰ লগত কোঅপাৰেশ্যনত থাকি কাম আগবঢ়াই নিব নোৱাৰিলে আন্দোলন প্ৰক্ৰিয়া বা আমি প্ৰতিবাদৰ জৰিয়তে এইখিনি আগবঢ়াই নিব নোৱাৰো বুলি আমাৰ বিশ্বাস আছে আৰু সেইখিনি কথাকে আমাক শিক্ষামন্ত্ৰী অৱগত কৰিছে আৰু এই বিষয়টোৰ ওপৰত আজি সন্থাৰ লগত যিখিনি ডিছকাশ্যন হ'ল আলোচনা হ'ল এই আলোচনাৰ পৰা সকলোৱে এটা ইতিবাচক আশা কৰিব পাৰে তাকে কামনা কৰি সকলো শিক্ষক বন্ধুলৈ ধন্যবাদ জনালোঁ